কাৰোবাক যদি বিশ্বাস কৰে অলপ ভাবি চিন্তি কৰিব, কাৰণ চেনি আৰু নিমখ দেখাত একে হ'লেও দুয়োটাৰে সোৱাদ কিন্তু বেলেগ। যাৰ ওচৰত হাজাৰ অপচন থকাৰ পিছতো তেওঁ কেৱল আপোনাকেই ভাল পায়, আপোনাকেই পচন্দ কৰে, তাতকৈ আপোনাক আৰু কোনেও বেছি ভাল পোৱা দিব নোৱাৰে। আজিৰ কথাখিনি আপুনি শেষ পৰ্যন্ত শুনিব, কাৰণ আজি আমি আপোনাক এনে কেইটামান কথা ক'ম যি কথাই আপোনাৰ জীৱন সলনি কৰি দিব। যিজনে মিছ কৰে তেওঁহে বুজি পায় যে মিছ কৰা প্ৰতিটো মুহূৰ্ত কিমান কষ্টকৰ। মানুহৰ জীৱনত কেতিয়াবা হঠাৎ পৰিৱৰ্তন আহে, তেতিয়া তেওঁ হয় বেছি কথা কয়, নহ'লে চুপ হৈ থাকে। আমি এনে এখন সমাজত বাস কৰিছোঁ য'ত উপদেশ দিবলৈ হাজাৰজন আছে, কিন্তু বিপদৰ সময়ত কাষত থকা লোক এজনো নাই। অৱহেলাই য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে। এইখন স্বাৰ্থপৰ পৃথিৱীত মানুহৰ ইগ' থকাটো জৰুৰী, কিন্তু ভালপোৱা বা বন্ধুৰ ক্ষেত্ৰত নহয়। আৰম্ভণিতে অকলে থাকিবলৈ বেয়া লাগিব পাৰে, কিন্তু পিছলৈ সেয়া অভ্যাস হৈ পৰে। মানুহৰ মাজত থাকিও কেতিয়াবা ভাল নলগা হৈ পৰে, অকলশৰীয়া হৈ থকাটোৱেই ভাল লগা হৈ পৰে। ছোৱালীবোৰে প্ৰতিটো সময়তে সত্য কথাই পচন্দ কৰে, কিন্তু তেওঁলোকে বিশ্বাস কৰে মিছা কোৱাজনকহে। জীৱন হৈছে এখন নদীৰ নাওখনৰ দৰে, য'ত কেতিয়াবা সুখৰ ঢৌ উঠে আৰু কেতিয়াবা কষ্টৰ সোঁত বয়। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এইটোৱেই বাস্তৱ। এদিন সকলো ঠিক হৈ যাব, এই কথাটো ভাবিয়েই হাজাৰজনে কষ্ট কৰি জীৱন কটাই আছে। বহুতেই চতুৰালি কি বুজি নাপায়, সেয়ে অলপতে মানুহক বিশ্বাস কৰি লয়। শিক্ষা কেৱল কিতাপতেই পোৱা নাযায়, বহু সময়ত কিছুমান মানুহে নিবিচৰাকৈয়ে বহু শিক্ষা দি যায়। জীৱনক লৈ গল্প লিখাটো খুব সহজ, কিন্তু গল্পৰ দৰে জীৱন কটোৱাটো খুব কঠিন। যি মহিলাৰ খং বেছি, সেই মহিলাই সিমানেই বেছি ভাল পাব জানে, আৰু তেওঁৰ মনো পৰিষ্কাৰ হয়। সময় থাকোঁতেই যাক মূল্য নিদিয়ে, সময় পাৰ হৈ গ'লে তেওঁৰ ছাঁটোও আপুনি দেখিবলৈ নাপাব, কাৰণ আত্মসন্মানবোধ সকলোৰে আছে। মানুহে শৰীৰত আঘাত পালে যিমান কষ্ট পায়, তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। ছোৱালীবোৰে জীৱনত দুটাই বস্তু বিচাৰে, এটা হ'ল সন্মান আৰু আনটো হ'ল মনে বিচৰা ধৰণৰ এজন জীৱন সংগী। সপোন ভৰা জীৱনত দুখ যেতিয়া আহে, সকলো তেতিয়া পৰ হৈ পৰে, কোনো ওচৰত নাথাকে। কষ্টই যেতিয়া মনৰ মাজত দি যায় বেথা, সকলোৱে তেতিয়া পাহৰি যায় সম্পৰ্কৰ কথা। কোনোবাই আপোনাক অপচন্দ কৰিলে, ঘৃণা কৰিলে, এইবোৰ নাভাবি কোনে আপোনাক ভাল পায়, কোনে আপোনাক পচন্দ কৰে, সেইবোৰক গুৰুত্ব দিয়ক। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। কাৰোবাক সমালোচনা কৰাটো যিমান সহজ, কিন্তু তেওঁৰ ঠাইত থাকি তেওঁৰ পৰিস্থিতি বুজাটো তাতোতকৈ বেছি কঠিন। জীৱনৰ কঠিন মুহূৰ্তত যাক হাতত ধৰি ৰখাৰ সাহস কৰিব নোৱাৰে, তেওঁক ভালে ৰখাৰ মিছা সপোন দেখুৱাই তেওঁৰ হৃদয় জয় কৰি তেওঁৰ মনটো ভাঙি নিদিব। আপোনাৰ আধা সৌন্দৰ্য আপোনাৰ কথা কোৱাৰ পদ্ধতিত থাকে, আৰু বাকী আধা থাকে আপোনাৰ চৰিত্ৰত। আমি সেইজনক ঘৃণা কৰা উচিত যিয়ে নিজৰ ভালৰ বাবে আনৰ মুখৰ হাঁহি কাঢ়ি নিবলৈ এবাৰো চিন্তা নকৰে। পাৰফেক্ট মানুহটো সেইজন যি আপোনাৰ ভালপোৱাক লৈ ক্লান্ত নহয়, আপোনাৰ পাগলামিবোৰক লৈ কেতিয়াও বিৰক্ত নহয়। প্ৰতাৰণাৰ চিকাৰ হোৱাজনেহে বুজে পুনৰাই কাৰোবাক বিশ্বাস কৰাটো কিমান কঠিন। কাউৰী ক'লা বাবেই তাক কোনেও ভাল নাপায়, পিঞ্জৰাটো আবদ্ধ কৰিব নিবিচাৰে। ঠিক সেইদৰে মানুহে মুখত যিমানেই নকওক, প্ৰকৃত সৌন্দৰ্য তেওঁলোকৰ মনত থাকে, কিন্তু সকলোৱে বগা ছালখনকে পচন্দ কৰে। যদি বহুত বেছি দুখ লাগে, অলপ কান্দি লওক, কিন্তু স্বাৰ্থপৰ মানুহৰ ওচৰত নিজৰ মনৰ কষ্টৰ কথা বৰ্ণনা দিবলৈ নাযাব। পৰিস্থিতি আপোনাক বুজাই সকলো আপোন আপোনাৰ আপোন নহয়, সেইবাবে পৰিস্থিতিটোক আপুনি ধন্যবাদ জনাওক। ভাল পাই কাৰোবাক বুকুত ঠাই দিয়াটো সহজ, কিন্তু বুকুৰ পৰা মচি পেলোৱাটো খুবেই কঠিন। খঙাল মানুহে বহু কথাই কৈ দিয়ে, কিন্তু খং শেষ হ'লে তেওঁৱেই বেছি কষ্ট পায়। কাষত থকাজনক আমি গুৰুত্ব দিবলৈ টান পাওঁ, কিন্তু দূৰত থকাজনৰ সামান্য যোগ্যতাও আমাৰ বাবে মূল্যৱান হৈ পৰে। আমি সঁচাই অদ্ভুত। সঁচা কথা ক'লে যিয়ে খং কৰে, তেওঁৰ ওচৰত সঁচা কোৱাটো উচিত নহয়, আৰু যিজন বতৰৰ দৰে সলনি হয়, সেই মানুহৰ লগত বন্ধুত্ব কৰাটো উচিত নহয়। এতিয়াৰ যুগটো খুব ব্যস্ত হৈ গৈছে, খুব বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে। ভাল কিতাপ আৰু ভাল মানুহক সোনকালে বুজিব নোৱাৰি। কিতাপখন যিমানেই পঢ়িব লাগে, ঠিক তেনেদৰে ভাল মানুহৰ সৈতেও সময় কটালেহে বুজা যায়। সাহস মানে মনৰ ভিতৰত ভয় নথকা নহয়, সাহস মানে ভয় থকাৰ স্বত্তেও জয় কৰাৰ চেষ্টা, আৰু আত্মবিশ্বাস লৈ আগুৱাই যোৱা। নিজৰ কেৰিয়াৰক সময় দিয়ক। এতিয়াৰ সম্পৰ্কবোৰৰ কোনো ভৰসা নাই, আজি আছে কাইলৈ নাই। কোনো এজন মানুহক এৰি থকাটো কষ্টকৰ, কিন্তু তাতোতকৈ বেছি কষ্টকৰ হয় তেওঁ আহিবনে নাই নজনাকৈ অপেক্ষা কৰা। কোনেও ভাল নাপাওক, কোনো আপোন নহওক, অন্ততঃ এজন মানুহ থাকক যিয়ে মাতষাৰ শুনিলেই বুজি পাওক মই ভালে আছো নে নাই। কিছু মানুহে আপোনাক জখলা দি গছত উঠাই দিব, আৰু এদিন জখলাৰ সৈতে গছৰ পৰা খহাইও দিব।
যদি আপুনি আপোনাৰ আশে-পাশে এনেকুৱা মানুহক বিচাৰি পায় তেন্তে তেওঁলোকৰ পৰা দূৰত্ব বজাই চলক জীৱনত কিছুমান বস্তু বিচাৰিলেও ঘূৰাই পোৱা নাযায় যেনেকৈ পাৰ হোৱা সময় আৰু কৈ দিয়া কথা ঘূৰি নাহে আনৰ তুলনাত সফলতা যদি দেৰিকৈ আহে তথাপিও নিৰাশ নহ'ব কাৰণ সৰু ঘৰ সোনকালে তৈয়াৰ কৰা হয় কিন্তু ডাঙৰ অট্টালিকা বনাবলৈ অলপ সময় লাগে স্বভাৱ হওক বা চৰিত্ৰ কোনোটোৱেই টকাৰ ওপৰত নিৰ্ভৰ নহয় সেইটো পৰিয়ালৰ শিক্ষাৰ পৰা পোৱা যায় জীৱনত এনেকুৱা এটা পজিশ্যনত উপনীত হওক য'ত মানুহে আপোনাক ব্লক কৰি নহয় গুগলত চাৰ্চ কৰি চায় ভালপোৱাৰ বিচ্ছেদৰ পিছত যি সহজে স্বাভাৱিক জীৱনলৈ ঘূৰি যায় সেইজনে আপোনাক কেতিয়াও ভাল পোৱাই নাছিল সকলো নাটক আছিল কোনোবাই যদি হিংসা কৰে তেওঁক হিংসা কৰিবলৈ দিয়ক মনত ৰাখিব হিংসা তেওঁহে কৰে যাৰ যোগ্যতা নাই প্ৰত্যেকটো ভুলে মানুহক একোটা শিক্ষা দিয়ে আৰু প্ৰতিটো শিক্ষাই এজন মানুহক পৰিৱৰ্তন কৰায় শৰীৰৰ সৌন্দৰ্য এদিন নষ্ট হৈ যাব সেয়েহে কথা বা চৰিত্ৰৰে সৌন্দৰ্য গঢ়ি লওক আপুনি পৃথিৱীৰ সুন্দৰ ব্যক্তিসকলৰ মাজৰ এজন হ'ব যাৰ অকলে থকাৰ অভ্যাস আছে তেওঁ পৃথিৱীৰ সকলোতকৈ কঠিন পৰিস্থিতিটো সহজে মানি ল'ব পাৰে পাৰিবাৰিক সমস্যাত যিজন ল'ৰা পৰিছে তেওঁক কোনোদিনে বাস্তৱতা শিকাবলগীয়া নহয় তেওঁ পৰিস্থিতিৰ চাপতে সকলো শিকি যায় কেতিয়াবা নিজৰ মনটোকো প্ৰাধান্য দিব লাগে কিয়নো মানুহে বাহিৰৰখিনি দেখি বিচাৰ কৰে মনটো বুজাৰ চেষ্টা কোনেও নকৰে যিটো পাবলৈ মানুহে অহৰহ চেষ্টা কৰে মানুহে সেইটোহে পায় বেছি সময় অভিমান কৰি নাথাকিব বহু বছৰৰ পিছত অভিমান ভাঙিলে দেখিব যে যাৰ সৈতে অভিমান কৰিছিল তেওঁ আৰু নাই ভাল কিবা কৰিলেও মানুহে খুঁত উলিয়াবই সেয়েহে মানুহৰ কথা কেতিয়াও গুৰুত্ব নিদিব পৃথিৱীত যিমান আঘাত আছে তাৰ মাজত সকলোতকৈ ডাঙৰ আঘাত হৈছে কথাৰ আঘাত ছোৱালীবোৰে ল'ৰাৰ এই দুটা কাম পছন্দ কৰে এক যিজন ল'ৰাই ছোৱালীজনীৰ সুখ দুখ সকলো সময়তে সন্মান সহকাৰে গুৰুত্ব দিয়ে দুই যিজন ল'ৰাই নিজক প্ৰতিষ্ঠা কৰিবলৈ মন প্ৰাণ দি কাম কৰে মিছলি এজনক কোনেও কেতিয়াও বিশ্বাস নকৰে আনকি তেওঁ যেতিয়া সঁচা কথা কয় তেতিয়াও মানুহে তেওঁক অৱহেলা কৰে তিনিটা বস্তু সকলো সময়তে ভাবি চিন্তি দিব এক উত্তৰ দুই পৰামৰ্শ তিনি ঋণ ভালপোৱাৰ মাজত এক অদ্ভুত মায়া আছে কষ্ট পালেও এৰিব পৰা নাযায় আৰু মন ভাঙি গ'লেও ঘৃণা কৰা নাযায় সফলতা হয়তো অলপ দেৰিকৈ আহিব কিন্তু এইটো ঠিক সফলতা এদিন আহিবই যদি আপুনি প্ৰতিদিনেই সঠিক পথত পৰিশ্ৰম কৰি যায় কেতিয়াও খঙত কোনো সিদ্ধান্ত নল'ব সুখত থাকিলেও কেতিয়াও কাকো প্ৰতিশ্ৰুতি নিদিব তেতিয়া দেখিব জীৱনটো খুব সহজ হৈ পৰিব জীৱনত যিয়েই নহওক লাগিলে সকলো পজিটিভ ভাবি আগবাঢ়ি যাওক এখোজ দি চাওক এই গোটেই পৃথিৱীতে সমস্যাৰ অবিহনে কাৰো জীৱন চলা নাই 10 জন মূৰ্খ মানুহৰ পৰা মিছা কথা শুনাতকৈ এজন জ্ঞানী মানুহৰ পৰা কটু কথা শুনাটো বহু ভাল যাক লৈ বাস্তৱ জীৱনত এখোজ দিয়া সম্ভৱ নহয় তেওঁক লৈ 100 মাইল পাৰ হোৱাৰ সপোন দেখে আমাৰ অবুজন মনে ওচৰত বহুত থাকিলেও কাষত সকলো নাথাকে কথা সকলোৱে দিলেও বিপদৰ সময়ত কোনেও কথা নাৰাখে কাৰোবাৰ পছন্দ হোৱাটো খুব সহজ কিন্তু চিৰজীৱন তেওঁৰ পছন্দ হৈ থকাটো খুবেই কঠিন অভিনয় আৰু ৰং সলনি কৰাৰ বেপাৰত মানুহ অতুলনীয় গিৰগিট বা তেজপিয়াইও লাজ পায় মানুহৰ ৰং সলনি হোৱা দেখি ভদ্ৰতা এবাৰ দুবাৰ তিনিবাৰ দেখাব তাৰ ওপৰত যেতিয়া দেখাব মানুহে আপোনাৰ ভদ্ৰতাক দুৰ্বলতা বুলি আঘাত কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ ভদ্ৰতাক পকেটত ৰাখি তেওঁক তেওঁৰ ভাষাৰে উত্তৰ দিয়ক সম্পৰ্ক যেতিয়া নতুন থাকে মানুহে কথা পাতিবলৈ অজুহাত বিচাৰে আৰু সম্পৰ্ক যেতিয়া পুৰণা হয় তেতিয়া প্ৰিয় মানুহজনৰ ওপৰত আকৰ্ষণ হেৰাই যায় আৰু তেতিয়া এৰি যাবলৈ অজুহাত দেখুৱায় মিছাকৈ জয় হোৱাতকৈ সত্য কথা কৈ হাৰি যোৱাটো বেছি ভাল ভিডিঅ'টো যদি মনৰ পৰা ভাল লাগিল তেন্তে মনৰ পৰাই এটা লাইক কৰি দিয়ক যদি আৰু এনে ভিডিঅ'ৰ নটিফিকেশ্যন বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক